হাই বন্ধু বান্ধৱীসকল, পৰিণীতা ব্লগলৈ আপোনালোকক স্বাগতম। আপোনালোক সকলোৰে ভাল, আশা কৰোঁ আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। আজি মই ৰেলৱে হেড অফিচৰ মেম দুজনীৰ কাৰণে ৰাতি মই 9টা বজাত চাবোন বনাব লগা হৈছে, চাৰ্কোল চাবোন। তেওঁলোকে মোক অনুৰোধ কৰিছে, কৈছে ভণ্টি মোক চাৰ্কোল চাবোন ডাঙৰ 150 গ্ৰামৰ 2 পিচ লাগে। মোৰ চাবোনখিনি শেষ হৈছে, তোমাৰ কাৰণে অপেক্ষা কৰি থাকোঁ, কিন্তু তুমি নাহা। তাৰ বাবে মেম চৰি। আপোনালোককো বহুত ধন্যবাদ মোক এনেদৰে মৰম সাহস দি যোৱাৰ বাবে, আশীৰ্বাদ কৰি যোৱাৰ বাবে। কাৰণ মই নাছিলোঁ ঘৰত 10-12 দিনমান, সেয়েহে মই বনাব পৰা নাছিলোঁ। আজি মই দিনত যাওঁতে মেমে অনুৰোধ কৰাৰ বাবে মই কালি দিব লাগে বুলি কোৱাত আজি মই ৰাতি 9টা বজাত বনাইছোঁ। আপোনালোক সকলোৱে যদি মোক এনেকৈ মৰম সাহস দি যায় আৰু চাবোনখিনি অৰ্ডাৰ কৰি যায়, মই যদি সুস্থ শৰীৰে থাকোঁ, মই ৰাতি হ'লেও বনাই দিব চেষ্টা কৰিম। এতিয়া ভিডিঅ'টো বনাওঁতে আপোনালোকে গম পাইছে এইটো ৰাতিয়ে হয়, সেয়েহে মোৰ ভিডিঅ'বোৰ চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব, ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগতীয়াকৈ ভিডিঅ'বোৰ পায়। আৰু ক'ৰ পৰানো কোনে চাই থাকে কমেণ্টত জনাব, চাবোনবোৰ কেনেকুৱা সেইবোৰ জনাব। চাৰ্কলখিনি মেমহঁতে ক'লা দাগ বহুত পৰিছিলে, পিম্পলছ হৈছিলে, বহুত ভাল পাইছে বোলে। সেয়েহে মেমহঁতে কৈছে তোমাৰ চাবোনে কৰিম। আৰু ফেচ ৱাছৰ কাম কৰে, আপোনালোক সকলোৱে ইউজ কৰি চাবচোন। ধন্যবাদ। মই এতিয়া এই ৰাতি মই পেকিং নকৰোঁ, ৰাতিপুৱা কৰিম, দেখুৱাই যাম, চাই যাব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আজি মই এই ৰাতি 9টা বাজিছে এতিয়া মই ৰেলৱে হেড অফিচৰ মেম কেইজনীমানৰ কাৰণে চাৰ্কোল চাবোন অৰ্ডাৰ কৰিছে। এই বনাবলগীয়া কালি বোলে ৰাতিপুৱাই লাগে তেওঁলোকক, সেয়ে আজি ৰাতি বনাইছোঁ, আপোনালোকক দেখুৱাই গৈছোঁ, চাই যাবচোন। আপোনালোক সকলোৱে মোৰ ভগৱান, আপোনালোকৰ কাৰণে মই যিমান পাৰোঁ চেষ্টা কৰি যাম দিবলৈ। আশীৰ্বাদ কৰি যাব, মৰম সাহস দি যাব। ধন্যবাদ। দেখুৱাই যাম, চাই যাব ভিডিঅ'বোৰ। চাৰ্কোল চাবোন মেমহঁতৰ কাৰণে বনাবলগীয়া হৈছে, বনাই গৈ আছোঁ, দেখুৱাই যাম, এনেকৈ চাই যাব। মই যে কালি ৰাতি 9টা বজাত ৰেলৱে হেড অফিচৰ মেমৰ কাৰণে চাৰ্কোল চাবোন বনাইছিলোঁ অৰ্ডাৰ থকা বুলি, আজি মই ৰাতিপুৱা পেকিং কৰিলোঁ। দেখিছেনে এই চাৰ্কোল চাবোন পেকিং হৈ গ'ল। আপোনালোকে এনেদৰে মৰম সাহস দি যাব, চাই যাব। আৰু আপোনালোকেও কোনোবাই যদি মোক ইমাৰ্জেঞ্চি অৰ্ডাৰ কৰে, মই ৰাতি হওক দিন হওক যেনেকৈ নহওক মই দিবলৈ চেষ্টা কৰি যাম। আগলৈ এনেকৈ মৰম সাহস দি যাব।